মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ সোনম ৱাংচুকৰ সমৰ্থনত মম শিক্ষা কাৰ্যসূচী। মেধা ন্যায় আৰু গণতান্ত্ৰিক অধিকাৰৰ সপক্ষে দেশজুৰি উত্থাপিত কণ্ঠৰ সৈতে একাত্মতা প্ৰকাশ কৰি মৰিগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাই মম শিক্ষা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। সোনম ৱাংচুকৰ অহিংস আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অনুষ্ঠিত এই কাৰ্যসূচীত আছুৰ নেতৃত্বই নীট পৰীক্ষাৰ খেলিমেলি আৰু প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়। লগতে চৰকাৰে বলপূৰ্বক দমন নীতি পৰিহাৰ কৰি গণতান্ত্ৰিকভাৱে সমস্যাৰ সমাধানৰ পথ বাছি ল'ব লাগে বুলি আহ্বান জনায়। বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকৰ যি অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা জনাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই মৰিগাঁও সদৰ মাজমজিয়াত আমি মম শিক্ষা প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ। আৰু প্ৰথম কথা, তেখেতে যিকেইটা বিষয় লৈ পেলাই তেখেতে অনশনত বহিছে যে নীট পৰীক্ষাৰ গাফিলতি, প্ৰশ্নকাকত ফাদিলৰ যিটো মাফিয়াগিৰি সেইকেইটা আচলতে বন্ধ কৰাক লৈ তেখেতে অনশনত বহিছে আৰু তাৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই সহমৰ্মিতা প্ৰকাশ কৰিছে। কাৰণ ছাত্ৰ ছাত্ৰী সুৰক্ষিত ভৱিষ্যতৰ কথা অসমৰ ৰাইজে বিচাৰে, সদৌ অসম ছাত্ৰ সন্থাই বিচাৰে, কাৰণ সেইটো কৰাটো দায়িত্ব কিন্তু চৰকাৰৰ। কিন্তু তাকে নকৰি যিগৰাকী ব্যক্তিয়ে আজি 20 দিন অতিক্ৰম কৰিলে অনশনত বহি থকা, তেখেতক আলোচনাৰ দুৱাৰ মুকলি কৰিব লাগিছিল, আলোচনাত বহিব লাগিছিল। কিন্তু তাকে নকৰি বলপূৰ্বকভাৱে দমন নীতিৰে যে তেওঁক উঠাই নিয়া ব্যৱস্থা গ্ৰহণ কৰিছিলে, এই কথাত আমি তীব্ৰভাৱে সদৌ অসম ছাত্ৰ সন্থাই গৰিহণা ধিক্কাৰ জনাইছোঁ। তেখেতসকলৰ আচলতে চৰকাৰখনে ফেচিবাদী এইটো চৰিত্ৰ তেওঁলোকে বন্ধ কৰক। গতিকে আজি এই কাৰ্যসূচীৰ পৰাই আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ, আপোনালোকে আলোচনাৰ দুৱাৰ মুকলি কৰক। কাৰণ এজন ব্যক্তি ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি আজি 20 দিন ধৰি তেখেতে অনশনত বহি আছে। তেখেতক আলোচনাৰ দুৱাৰ মুকলি কৰি তেখেতৰ আলোচনাৰ মৰ্মে এই সমস্যাটো সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু তেখেতক যি ভব্যভাৱে আক্ৰমণ কৰি তেখেতক বলপূৰ্বকভাৱে লৈ গৈছে, এই কথাটো আমি কোনো কাৰণত মানি লোৱা নাই। আমি তীব্ৰভাৱে গৰিহণা ধিক্কাৰ জনাইছোঁ। চৰকাৰে অতি সোনকালে তেখেতক লগত আলোচনা কৰি আচলতে বিষয়টো সমস্যাৰ সমাধান কৰক। কাৰণ এজন ব্যক্তি তিলকে মৃত্যুমুখত পৰাটো আমি কোনো কাৰণে অসমৰ ৰাইজে কেতিয়াও নিবিচাৰোঁ, ছাত্ৰ সন্থাই কেতিয়াও নিবিচাৰে। কাৰণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা সমগ্ৰ অসমে বিচাৰে, সদৌ অসম ছাত্ৰ সন্থাই বিচাৰে। অনাগত দিনত চৰকাৰখনে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা নিশ্চিত গ্ৰহণ কৰক আৰু বিষয়টো আলোচনাৰ মৰ্মে সমস্যাটো সমাধান কৰক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।